সোনাপুৰত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু ডিমৰীয়া ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত বিশাল সাংগঠনিক সভা। উক্ত সভাত উপস্থিত থাকে AICCৰ সাধাৰণ সম্পাদক মনোজ চৌহান, অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, লগতে APCCৰ আৰু AICCৰ সমূহ বিষয়ববীয়া। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। চাওক, আজি আমাৰ কামৰূপ মহানগৰ জিলাৰ বেনাৰত মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, ৱাৰ্ড কংগ্ৰেছৰ সাংগঠনিক আজি সভা ইয়াত ডিমৰীয়া ব্লক কংগ্ৰেছ অফিচত কৰা হৈছে। গতিকে আমাৰ মনোজ চৌহানজী ডাঙৰীয়াও আছে ইয়াতে। গোটেই ব্লকৰ সভাপতিসকল, মণ্ডল আৰু ৱাৰ্ডৰ সভাপতিসকলক ২৬ৰ নিৰ্বাচনীৰ আমাৰ এটা মানে প্ৰিপেৰেশ্যন ইয়াত কৰা হৈছে। বৰ্তমান সময়ত যেহেতু উচ্ছেদক লৈ চলি আছে, কি কয়? চাওক, আমি উচ্ছেদ কৰাত যদি ক'ৰবাত উচ্ছেদ কৰিবলগীয়া আছে তাত আমাৰ আপত্তি কৰিবলগীয়া নাই। কিন্তু আমি কৈছোঁ যে অসম চুক্তিৰ আধাৰত ৬ নং দফাক তেওঁলোকে কিয় অগ্ৰাহ্য কৰিছে? অসম চুক্তিৰ আধাৰত এখন শুদ্ধ NRC লৈ পেলাই তেওঁলোকে যদি ইয়াত কোনোবা অবৈধ বাংলাদেশী আছে তেওঁলোকক বিতৰণ কৰক, তাত কেতিয়াও কংগ্ৰেছে বাধা দিয়া নাই। কিন্তু এফালে উচ্ছেদ কৰিছে, আনফালে ৫০,০০০কৈ টকা দিছে আৰু তাৰ সমান্তৰালভাৱে ক'ৰবাত মাটিও দিছে। যদি বাংলাদেশী হয়, পইচা কিয় দিয়া হৈছে আৰু সংস্থাপন কিয় দিয়া হৈছে? এইটো একটা বৃহৎ মানে এটা কণ্ট্ৰাডিক্টৰী প্ৰশ্ন। দ্বিতীয় কথাটো হৈছে, মুখ্যমন্ত্ৰীয়ে আজি পেপাৰত পঢ়িলোঁ, তেওঁ কৈছে যে উজনিত মিয়াখেদাত ময়ে দায়িত্ব লৈছোঁ। মই কিছুমান উঠি অহা যুৱকক মৰেল পলিচিং কৰিবৰ কাৰণেও তেওঁলোকে তাত এংগেজ কৰিছে। এইটো দুৰ্ভাগ্যজনক কথা। আমি অশান্ত অসম বিচৰা নাই। এটা সময়ত গুপ্ত হত্যা হৈছিল আৰু এতিয়া মুক্তভাৱে অশান্ত এটা পৰিৱেশ মুখ্যমন্ত্ৰীয়ে কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে এতিয়া বন্দুকৰ লাইচেঞ্চ ল'বৰ কাৰণেও মানুহক উৎসাহিত কৰিছে। আজিও মই আকৌ অকণমান আগত দেখিলোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যিকোনো মানে পৰিৱেশ হ'ব পাৰে, গতিকে মানুহ সজাগ হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কি কৰিব বিচাৰিছে? মানে প্ৰত্যেকটো পৰিৱেশ বিনষ্ট কৰা আঁৰৰ মানুহজন তেওঁ নিজেই নেকি? তেওঁ খবৰবিলাক যদি দৈনিক পঢ়ে আপোনালোকে দেখিবলৈ পাব। সেইকাৰণে আমি অশান্ত অসম বিচৰা নাই। আমাক এখন এনেকুৱা শান্তিৰ অসম লাগে য'ত হিন্দু মুছলমান সকলোৱে সম্প্ৰীতিৰে আমি সকলো থাকিব পাৰোঁ। আৰু বুলডোজাৰৰ ৰাজনীতি আমি বিচৰা নাই। উচ্ছেদৰ নামত ৫৪,০০০ বিঘা খিলঞ্জীয়া আমাৰ ভূমিপুত্ৰসকলৰ মাটি আদানী আম্বানীক হস্তগত কৰা হৈছে। এই কথাবিলাকত মুখ্যমন্ত্ৰীয়ে আওকাণ কৰাই কেৱল বুলডোজাৰ লগাই হিন্দু মুছলমানৰ যি ৰাজনীতিৰে মানুহক ভোট পলাৰাইজ কৰাৰ ২৬ৰ যি নিৰ্বাচনী আখৰা কৰিছে, তাক আমি একচুৱেলি নিন্দা কৰিছোঁ। ইতিমধ্যে আপোনালোকে ২৬ৰ নিৰ্বাচনৰ যে এনেকুৱা অশান্ত, এনেকুৱা কোনো কথাৰ লাগবান নথকা মুখ্যমন্ত্ৰী এজনক পুনৰ ২৬ত বহাব বিচৰা নাই। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজে উৎসাহেৰে বাট চাইছে। য'ত বন্ধ হোৱা স্কুলবিলাক খুলি মদৰ দোকান বন্ধ কৰি স্কুল পুনৰ খোলা হয়, এনেকুৱা এটা পৰিৱেশ মানুহে বিচাৰিছে। য'ত বুলডোজাৰ নহয়, শান্তি আৰু সম্প্ৰীতিৰ কথা বিচাৰিছে। য'ত অসমে বিচাৰিছে শুদ্ধ NRCৰ খাতিত মানে এখন লগত ৰাখি অসম চুক্তিক সন্মুখত ৰাখি যাতে কোনো ভাৰতীয়ক যাতে কোনেও হাৰাশাস্তি কৰিব নোৱাৰে, তাৰ এটা তেনেকুৱা শান্তিৰ অসম এখন মানুহে বিচাৰিছে। শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে যাতে সংস্থাপন পায়, তেনেকুৱা এখন অসমৰ মানুহে বিচাৰিছে। চেইন পিন্ধি যাতে মহিলা বাহিৰত ওলাই যাব পাৰে, তেনেকুৱা এখন সমাজ মানুহে বিচাৰিছে। কম দামত যাতে বস্তু পায়, তেনেকুৱা সমাজ বিচাৰিছে। স্মাৰ্ট মিটাৰ বন্ধ হোৱা কথাটো আমি যেতিয়া ডিমাণ্ড কৰি আছিলোঁ, আজি APTCLত দেখিছে স্মাৰ্ট মিটাৰটো যে বেয়া, তেওঁলোকে নিজেই ক'লে। গতিকে এখন শান্তি উন্নয়নকামী টেক্স মুক্ত, টেক্স মানে মই মুক্ত কোনটো কথা কৈছোঁ, হেলমেট নিপিন্ধিলে ২০০০ টকা, হেলমেট পিন্ধিব লাগে, কিন্তু ২০০০ টকা ফাইন লগাব নালাগে। ন' পাৰ্কিঙত গাড়ী ৰাখক বা নাৰাখক, ঘৰত গাড়ী থাকিলেও এতিয়া আপোনাৰ নটিচ যোৱা অৱস্থা এটা কোৱা হৈছে। টেক্সৰ ওপৰত টেক্স, এনেকুৱা টেক্স কালেক্টৰ চৰকাৰ এখনৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজেও বিচাৰিছে। মোৰ বিশ্বাস তেওঁ হ'ব পাৰিব আৰু এখন সুস্থ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সকলো মানুহে ঐক্যবদ্ধভাৱে এখন পৰিৱৰ্তনকামী সঁচা অৰ্থত চৰকাৰ, আমি গণতান্ত্ৰিক চৰকাৰ আনিব পাৰিম। ছাৰ, BTRত আজি আমাৰ ইমান দিনে সংগঠন বহুত দুৰ্বল হিচাপত আছে, কিন্তু এইবাৰ আমাৰ BTRত বিধায়কসকলক দায়িত্ব দিয়া হৈছে। গতিকে BTRত আমাৰ দিনে নিশাই আমাৰ তাত কাম কৰা হৈছে। আমাৰো কেইবাগৰাকীও প্ৰাৰ্থী চিৰিয়াছলি তাত লাগি আছে। আমাৰ বিশ্বাস আউট অফ 40 এইবাৰ আমি ভাল সংখ্যা পাবৰ কাৰণে সক্ষম হ'ম BTRত।